মাজনী তোৰ কি হৈছেনো তই আগৰ দৰে হাঁহি ফূৰ্তি কৰি কেলে নথকা হলি বাৰু বিয়াৰ পাছৰ পৰা মানুহজনী একেবাৰে সলনি হৈ গলি জীয়াই থাকিব লাগে যেন আছহে তেনেকুৱা লাগে কি আগৰ হাঁহি ফূৰ্তি কৰি থকা মোৰ ছোৱালীজনী কিয় নোহোৱা হৈ গ'ল বাৰু নাই মা একো হোৱা নাই জোঁৱাই বেয়া নেকি বাৰু তোক জোঁৱাই গালি পাৰে মাৰপিট কৰে নেকি কেলে কৰিব মা নকৰে আৰু সেইটো কথা তোমালোকে মোক কেলে সুধিছা তোমালোকেতো সেই ল'ৰাজন মোৰ কাৰণে ঠিক কৰিছিলা তোমালোকৰ কাৰণেতো সেই ল'ৰাজন বহুত ভাল আছিল আৰু সি বহুত ভাল ল'ৰাজনে মোক মাৰকে বা গালিয়ে পাৰক বা যিয়ে নকৰক সেই ল'ৰাজন তোমালোকৰ কাৰণে সদায় ভাল হৈ থকাটোৱে মই বিচাৰো মানে তই সেইখন ঘৰত একেবাৰে সুখত নাই নেকি মাজনী আছো মা বহুত সুখত আছো তোমালোকেতো মোক সুখত থাকিবলৈকে সেইখন ঘৰত বিয়া দিছিলা ন মই যেনেকুৱা সুখত থাকিম বুলি তোমালোকে ভাবিছিলা মই তেনেকুৱা সুখতে আছো মা তেওঁ মোক গালি পাৰিলেও মাৰিলেও মই এটা কথাই চিন্তা কৰোঁ মোৰ মা দেউতাই মোৰ সুখৰ কথা চিন্তা কৰি এইখন ঘৰত মই সুখত থাকিম বুলি জানি এইখন ঘৰলৈ মোক পঠাই দিছে আৰু মই সেইখন ঘৰত যি পাইছোঁ সেয়া সুখ বুলিয়েই মানি লৈছোঁ মা তইনো কেলে তেনেকৈ কথাবোৰ কৈ আছ তই তেনেকৈ কথাবোৰ কৈ থাকিলে আমাৰ মনটো কেনেকুৱা লাগে তই বুজি নাপাওঁ জানো কেলেনো বেয়া লাগিব লাগে মা তোমালোকে মোক সেইখন ঘৰলৈ ভালৰ কাৰণেই পঠাইছিলা আৰু সেইখন ঘৰত মোৰ লগত যি হৈ আছে সেয়া সকলো ভালেই হৈ আছে মোৰ এনেকুৱা লাগিছে তোৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাত আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল নেকি মাজনী নাই মা নাই ভুল হোৱা ভুলটো মইহে কৰিবলৈ ধৰিছিলোঁ সি চাকৰি নথকা পনয়ক ভাল পায় সি মোক বহুত ভাল পাইছিল মা বহুত মৰম কৰিছিলোঁ সি মোক কোনোবাই টানকৈ ক'লেও কষ্ট পাইছিল সি মোক টানকৈ কোৱা দূৰৰে কথা কিন্তু ইয়াত এওঁ মোক প্ৰতিটো সময়তে টানকৈ কয় এওঁ বহুত ধনী মানুহ এওঁ চাকৰি আছে কিন্তু তেওঁৰ তাত মৰম নাই মা তেওঁ মোক প্ৰতিটো সময়তে গালি ধমকি দি থাকিয়ে ভাল পায় আৰু ময়ো সেইবোৰ মানি লৈছোঁ কাৰণ তোমালোকেতো মোক ভালটো চিন্তা কৰি মনৰ পৰা আঁতৰ কৰি সেই ধনী চাকৰি কৰা ল'ৰাটোলৈ বিয়া দিছিলা আৰু তাত মই কেনেকৈ দুখ পাব পাৰোঁ তেওঁ মোক ধমকি দিলেও মাৰিলেও সেয়া মোৰ সুখ মা কাৰণ তোমালোক যে সুখী মই তাত থকাৰ কাৰণে সেইকাৰণে মই সুখী হৈ থাকোঁ মা মই এতিয়াহে বুজি পাইছোঁ মাজনী আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল যিটো ভুল এতিয়া আৰু কেতিয়াও শুধৰণি কৰিব নোৱাৰোঁ বিচাৰিলেও শুধৰণি নহয় মাজনী কি কৰিবি উপায় নাই সেইবোৰ সকলো ভাগ্য বুলি মোৰ পাতি ল'ব লাগিব লৈছোঁ মা মই মানি লৈছোঁ তোমালোকে একো দুখ নকৰিবা তোমালোকৰ সুখটো মোৰ কাৰণে বহুত মূল্যৱান মোৰ সুখটো কেনে লাগিছেনো মোৰ লগত একো কথা নাই মই দুখতে সুখী কিন্তু তোমালোক সুখী নহয় মা কি সিদ্ধান্ত লৈ পেলালো হঠাতে মোৰ ছোৱালীজনীৰ জীৱনটোহে ধ্বংস কৰিলো আমি ৰীতা এইবোৰ কি মানে এইবোৰ মোক কি খাবলৈ দিছ আপুনি দেখোন ৰুটি খাই এনেও ভাল পায় আজি ভাত নেৰান্ধিলো ৰুটি আৰু মাংসকে ৰান্ধিলো মানে মায়েহে ক'লে আজি ভাত নাখাওঁ বতৰটো বহুত বেয়া সেইকাৰণে ৰুটি মাংসকে বনোৱা আৰু মই তাকেই বনালো মই সেইটো কোৱা নাই এইবোৰ ইমান ঠাণ্ডা কোনে খাব এইবোৰ তাৰমানে তই মোক বাঢ়ি বস্তু খোৱাবি এতিয়া আজি বতৰটো বেয়া বুলি জানিছই সেইকাৰণে মোক গৰমে গৰমে দিব লাগে নে এইবোৰ বাঢ়ি বস্তু দিব লাগে খাবলৈ নহয় আপুনি ভুল বুজিছে এইবোৰ বাঢ়ি নহয় আপোনাকনো মই বাঢ়ি বস্তু কেলে খাবলৈ দিম বাৰু সেইবোৰ আজি বনাইছোঁ কেৱল ঠাণ্ডাহে হৈছে আপুনি দেৰি কৰিলে যে সেইকাৰণে ঠাণ্ডা হৈ গ'ল মই সময়মতে বনাইছিলোঁ আপুনি সদায় অহা সময়ত অহা হয় ধুনীয়াকৈ গৰমে গৰমে খাবলৈ পালে হয় মই আজি ঘৰলৈ অহা অকণমান দেৰি কৰিলোঁ কাৰণে তই মোক এইবোৰ খাবলৈ দিছ হা এইবোৰ খোৱাবি এতিয়া মোক তই মোক এইবোৰ এতিয়া বনাইছোঁ বুলি যিমানেই নকওঁ কিয় এইবোৰ ঠাণ্ডা হৈ গ'ল তাৰমানে এইবোৰ বাঢ়ি বস্তু বুজিলি দিনৰ দিনটো বাহিৰত কাম কৰোঁ কষ্ট কৰোঁ কাৰ কাৰণে কৰিছোঁ হা তহঁতৰ কাৰণে নহয় আৰু ঘৰলৈ আহি মই এইবোৰ খাম হা এইবোৰ মোক খাবলৈ দিছ যা এইবোৰ এতিয়া গৰম কৰি লৈ আহ ঠিক আছে হ'ব দিয়ক সেইবোৰ এতিয়াই মই গৰম কৰি আনি দিম মোক তই এইবোৰ খাবলৈ দিছ মই বুজি পালোঁ আৰু মাক কি দিলি মাকো এনেকৈ ঠাণ্ডা বস্তু খুৱাইছ নেকি নাই বাবা বোৱাৰীয়ে মোক একো ঠাণ্ডা বস্তু খাবলৈ দিয়া নাই বোৱাৰীয়ে বনাই থাকোঁতে মই গৰমে গৰমে খাইছোঁ গৰমে গৰমে খাই বৰ ধুনীয়া লাগিছিল তই ঘৰলৈ অহা দেৰি কৰিলি কাৰণেহে এইবোৰ ঠাণ্ডা হৈ গ'ল যা মোৰখিনি এতিয়া গৰম কৰি লৈ আহ ঠিক আছে হ'ব দিয়ক বাবা এইটো কি কথা কচোন বোৱাৰীয়ে কিবা অনাপৰতে পাকঘৰটোতে সোমাই থাকিব নেকি বেচেৰীজনীয়ে ঘৰৰ সকলো কাম বন কৰি বিধে আকৌ আমি যি খাওঁ বুলি কৈছোঁ তাকেই ৰান্ধি খুৱাইছে তই ঘৰলৈ অহা নিজেই দেৰি কৰিছ তোৰতো ইমান দেৰিলে অফিচ নাথাকে তই নিশ্চয় ক'ৰবাত লগ বন্ধুৰ লগতে আছিলি তই ঘৰলৈ অহা দেৰি কৰিছ এতিয়া আকৌ বোৱাৰীক সেইবোৰ গৰম কৰিবলৈ দিছ ইমান কষ্ট কৰিব নোৱাৰে নহয় মানুহে
কিনো কষ্ট বুলি কৈ থাকা মা? ঘৰত থকা মানুহৰ কিহৰ কষ্ট? ঘৰত আছে, খাইছে বৈছে, দুজনী মানুহে খোৱা বাচনখিনি ধুইছে, ঘৰ দুৱাৰ সাৰ মোচা কৰিছে, তাতে ইমান কষ্ট হ'লনে? মই দিনৰ দিনটো বাহিৰত থাকোঁ, অফিচত কিমান কাম থাকে, সকলো কাম বন কৰি বন্ধু বান্ধৱৰ লগত অকণমান সময় কটাই ঘৰলৈ আহোঁ। তেতিয়াও যদি ভালকৈ খাবলৈ নাপাওঁ মোৰতো খং উঠিবই ন। মই তোক মুঠতে এটা কথাই কওঁ, তই এইখন ঘৰৰ কোনো মানুহ আৰামত আছে বুলি নাভাবিবি। এই ঘৰখনৰ কাৰণে, এই সংসাৰখনৰ কাৰণে সকলোৱে কষ্ট কৰিছে। তয়ো যদি কৰিছ, বোৱাৰীয়েও কৰিছে, বুজিলি? ঘৰখনলৈ আহিও মানে শান্তি নাই, শান্তিত খাবলৈও নাপাওঁ, থাকিবলৈও নাপাওঁ। অঁ, এওঁ দেখোন খুইয়ে দিলে। দেহি, অফিচত চাগে বহুত কষ্ট হয়, সেইকাৰণে ঘৰলৈ আহি বিচনাখনত পৰাৰ লগতে টোপনি যায়। এই ৰাতিখন লাইট জ্বলাই কি কৰি আছ হা? মই শুই আছো দেখা নাই? লাইটটো জ্বলাই দিলে মোৰ ডিষ্টাৰ্ব হয় বুলি নাজানো? আৰু এতিয়াতো 12টাই বাজিব এতিয়া। তই ইমান ৰাতি কলৈ গৈছিলি? মই মানে খাই বৈ পাকঘৰ চাফা কৰি গাটো ধুই এতিয়া আহিছোহে। আপুনি শুই থকা দেখি লাইটটো জ্বলাই কাপোৰখিনি সলাই লওঁ বুলি ভাবিলোঁ। ইমান সময়লৈকে খাবলৈ বাকী আছে যে কি কৰি থাক তই? আপুনি নোখোৱাকৈনো মই কেনেকৈ খাওঁ? আপুনি খাই বৈ অহাৰ পাছতহে মই খাইছোঁ। আৰু পাকঘৰ চাফা কৰি গোটেই কাপোৰখিনি কৰি গা পা ধুই আহোঁতেতো অকণমান সময় লাগিবই ন। দে দে এতিয়া লাইট অফ কৰ, মোক শুবলৈ দে। আৰু এটা কথা শুনচোন, মোৰ জোতাযোৰ খুলিবলৈ এলাহ লাগিল। তই খোৱাৰ আগত মোৰ জোতাযোৰ খুলি দিবি। ঠিক আছে, হ'ব দিয়ক, আপুনি খুৱাওক। এই চবৰ পৰা মানে শান্তি নাই, একো এটা বস্তু থোৱা জেগাত নাপাওঁ। ওৰ বস্তু তত থ'বগৈ। ৰীতা, ৰীতা। অঁ, কওক, আপোনাক কিবা দৰকাৰ হৈছিল নেকি? মই মানে আপোনাৰ কাৰণে খোৱা বোৱা যোগাৰ কৰি আছোঁ, লগতে আকৌ টিফিনো যোগাৰ কৰি আছোঁ। কি লাগে কওকচোন সোনকালে। মোৰ মানি বেগটোও বিচাৰি পোৱা নাই, গাড়ীৰ চাবিটোও বিচাৰি পোৱা নাই, আৰু ঘড়ীটো। এই তিনিটা বস্তু মোৰ অফিচত যোৱাৰ সময়ত যে দৰকাৰ হয় নাজানো নেকি? ক'ত থাকে সেইবোৰ? মই এতিয়া অফিচলৈ ওলাম নে, ভাত খাম নে, নে নিজৰ বস্তুবোৰ বিচাৰি ল'ম? এইখিনি সময়ত মোৰ বস্তু বিচাৰ ধৈৰ্য থাকে নেকি? এইটো কথা তই জাননে নাজানো হা? সকলো বস্তু মোৰ ওচৰত আনি দিবহি নোৱাৰ। মানে আপুনি কালি ৰাতি আহি সোফা ৰুমতে বহিছিল নহয়, সেইবোৰ সোফা ৰুমৰ টেবুলতে থলে চাগে। মই সেইবোৰ আনিবলৈকে সময় পোৱা নাই। ৰাতি আপোনাক খুৱাই মেলি মই খাই বৈ লোৱালৈ বহুত দেৰি হ'ল। সেইবোৰ আনিবলৈ বৰ এলাহ লাগিল, সেইকাৰণে শুইয়ে দিলোঁ। আৰু এতিয়া শুই উঠি আকৌ ধুমাধুমকৈ কামত লাগিছোঁ। আপুনি অফিচ যাব বুলি খোৱা বোৱা বনোৱাত লাগিছোঁ, সেইকাৰণে সেইবোৰ মই আনিবলৈকে সময় পোৱা নাই। তাতে আছে, ৰ'ব, আপোনাক মই এতিয়াই আনি দিছোঁ। তোৰ লগত মানে শান্তি নাই, কি হ'ব নহয়? মানুহটো অফিচলৈ যাব, আগতীয়াকৈ মানুহটোক যোগাৰ পাতিখিনি কৰি দিলোঁ, তাৰ পাছত বেলেগ কামত লাগি থাকিম, সেইবোৰ ধান্দা নাই। তোৰ মানে মোৰ প্ৰতি অকণো গুৰুত্বই নাই। আজি যি হ'ল হ'ল, নেক্সট টাইম যদি মই অফিচলৈ যোৱাৰ সময়ত এইবোৰ বস্তু বিচাৰি থাকিব লগা হয়, তোৰ কিন্তু কথা দিগদাৰ হৈ যাব, মই কৈ থলোঁ তোক। আপুনিনো কিয় তেনেকৈ কয়? আপোনাৰ প্ৰতি গুৰুত্ব নাথাকি কাৰ প্ৰতি থাকিবনো? সেইটো তইহে জানিবি কাৰ প্ৰতি তোৰ গুৰুত্ব আছে। আপোনাৰ প্ৰতি আছে আকৌ, আৰুনো কাৰ প্ৰতি থাকিব? আপুনি ৰাতি নহালৈকে মই একো এটা নোখোৱাকৈ ৰৈ থাকোঁ। ৰাতিপুৱা ধৰ ধৰ মামাকৈ শুই উঠি আপোনাৰ কাৰণে ৰেডি কৰোঁ। মই দেখোন সকলো আপোনাৰ কাৰণে কৰি আছোঁ। আপুনি আকৌ আপোনাৰ প্ৰতি গুৰুত্ব নাই, বেলেগৰ প্ৰতি গুৰুত্ব আছে বুলি ক'লে মোৰ বৰ বেয়া লাগে। চুপ, একদম চুপ। মোৰ আগত এনেকৈ কথা কৈ নাথাকিবি তই। তোৰ লগত মই এনেকৈ লেকচাৰ দি থাকিবলৈ মোৰ অকণো সময় নাই। তোৰ লগত লেকচাৰ দি থাকিলে বছে মোক কামৰ পৰা উলিয়াই দিব। মোক পইচা লাগে, বুজিছ? পইচা পইচা হ'লে সকলো সুখেই থাকে, পইচা নহ'লে একো নাথাকে। তই যে ইমান আজাদিত থাকিবলৈ পাইছ, খাবলৈ পাইছ, এইবোৰ সকলো মই কষ্ট কৰাৰ কাৰণে। সেইকাৰণে মই বিচাৰোঁ তোৰ সকলোখিনি গুৰুত্ব মোৰ প্ৰতিয়ে থাকিব লাগিব। মই বুলি কোৱাৰ লগে লগে মোৰ সন্মুখত সকলো বস্তু আহি উপস্থিত হ'ব লাগিব, বুজি পাইছ? পাইছোঁ। যা, এতিয়াই গৈ মোৰ সকলোখিনি বস্তু আনি দে, আৰু টিফিন চিফিন ৰেডি কৰ। মই খাই যাবলৈ ভাত পানী ৰেডি কৰ, যা। মই এতিয়াহে ভাবিছোঁ তোক মই আনিবই নালাগিছিল, বুজিছ? তোক অনাতকৈ মই কাম কৰা মানুহ এজনী ৰখা হয় ভাল আছিল। তাই পইচাকেইটাৰ লোভত ধুমাধুম কাম কৰিলে হয়। এতিয়া তোক ইমান কষ্ট কৰি খুৱাই বোৱাই ৰাখিছোঁ, সেইবোৰৰ একো মূল্য নাই। এতিয়া এনেকৈ মোৰ সন্মুখত মূৰ্তি হৈ থিয় হৈ থাকিবিনে, নে যাবি ধুমাধুম কামত লাগিবিগৈ? যাওঁ, কামত লাগোগৈ। কিন্তু যোৱাৰ আগতে মই আপোনাক এষাৰ কথা কওঁ, চৰি, মোক ক্ষমা কৰিব। ইয়াৰ পাছত আৰু এনেকুৱা ভুল নকৰোঁ, সকলোখিনি ধ্যান ৰাখিম। হ'ব হ'ব, যা কামত লাগগৈ। বিয়া কৰাৰ পাছতো সকলো বস্তু বিচাৰি মই হাহাকাৰ কৰিব লাগিব। আগতেই ভাল আছিল, যি বস্তু য'তে থওঁ তাৰ পৰাই লৈ গুচি যাওঁ। ধুমাধুমকৈ যাওঁ পাই, দেৰি হ'লে আকৌ মালিকে মোক গালিয়ে পাৰিব চাগে। খুৰা, আপুনি আপুনি ক'লৈ যায়? তুমি আপুনি মোক চিনি পোৱা নাই মানে? আপোনাৰ ল'ৰা যতীন, তাৰ লগত যে মই একেলগে পঢ়িছিলোঁ, আপোনালোকৰ ঘৰলৈও গৈ থাকোঁ দেখোন। আপুনি পাহৰিয়ে গ'ল মোক। এতিয়া মনত পৰিছে দিয়া। তোমাৰ ভালনে বোপাই? মোৰ ভালেই খুৰা, আপোনালোকৰ কেনেকুৱা? আৰু ইমান খৰখেদা কৰি ওলাইছে, ক'লৈ যায়? কিনো ভাল আৰু, জীয়াই থাকিব লাগে, আছোঁ আৰু।
ইমান খৰখেদাকৈ মানে সেই দোকানত থকা আগৰ কামটো যে সেইটো কামতে আকৌ সোমাইছোঁ, তাকে আহিছোঁ খৰখেদাকৈ। অ' খুৰা, যতীনে দেখোন কৈছিল সি চাকৰি পোৱাৰ পাছত আপোনাক সেইটো কাম আৰু কৰিবলৈ নিদিয়ে, খুৰীক আৰু আপোনাক বহুত সুখত ৰাখিব। এতিয়া সি চাকৰিও পালে, তাৰ পাছতো আপুনি সেইটো কামলৈ কেলৈ গৈ আছে? এইবোৰ বহুত কথা দে বোপাই, বহুত কথা। মানে বেয়া নাপায় যদি আপুনি মোৰ আগত ক'ব পাৰে। কিনো ক'ম আৰু, সেইবোৰ কথা কৈ ফুৰিলেও সি ভাবিব আকৌ তাৰ আমি বদনাম গাই ফুৰিছোঁ। সি চাকৰিটো পোৱাৰ পাছত মই সেইটো কাম এৰি দিছিলোঁ। সি কোৱা মতেই কৰিছিল, আমাক সি বহুত সুখত ৰাখিছিল। কিন্তু যেতিয়া এটা বিয়া পাতি দিলোঁ, বিয়া পাতি দিয়াৰ পাছত সি সলনি হৈ গ'ল। ছোৱালীজনী সি চহৰৰ পৰা চাই বিয়া কৰালে, কিন্তু চহৰৰ ছোৱালীজনীয়ে আমাৰ গাঁৱৰ পৰিৱেশক মানি নল'লে, আমাক তাই মানি নল'লে, আমাৰ লগত মিলিবও নোৱাৰিলে আৰু তাক লৈ গুচি গ'ল। বোৱাৰীয়ে তাক চহৰলৈ লৈ যোৱা দিন ধৰি সি আমাৰ খবৰ এটাও লোৱা নাই। খবৰে নলয় যেতিয়া আৰু পইচা পাতিনো ক'ৰ পৰা দিব? সেয়েহে মই বুঢ়া বুঢ়ী দুইটাতো চলি খাই থাকিব লাগিব। সেই আগৰ দোকানখনতে কাম কৰাৰ সিদ্ধান্ত ল'লোঁ আৰু এতিয়া তাতেই কৰি আছোঁ। যিকেইটা টকা পাওঁ সেইকেইটাই বুঢ়া বুঢ়ী চলি যাওঁ আৰু। সি আপোনালোকৰ লগত তেনেকুৱা কৰিলে? আপোনালোক কিমান ভাল মানুহ, কিমান মৰমীয়াল মানুহ আছিল। আপোনালোকৰ লগতো তাই মিলিব নোৱাৰিলে, আৰু সি কেনেকুৱা? আপোনালোকৰ কথা অকণো চিন্তা নকৰাকৈ সি ঘৈণীয়েকৰ লগত গুচি গ'ল চহৰলৈ। এইটো সি বহুত বেয়া কাম কৰিছে। তাক মই লগ পালে বহুত বেয়াকৈ ক'ম। তাৰ গাতো দুখ নাই অ', সকলো দুখ সেই চহৰৰ বোৱাৰীজনী। তাই ইয়াত মিলিব নোৱাৰে, থাকিব নোৱাৰে, সেইকাৰণে তাক লৈ গুচি গ'ল। কিন্তু সি ক'ৰবাত আমাক মনে মনেও পইচা এটা দিব বুলি বোৱাৰীজনীয়ে বহুত চকু কাণ দিয়ে। তাৰ দৰমহা, পাছবুক, ATM সকলো বোৱাৰীজনীয়ে হাত কৰি লৈ ল'লে। সি একো মাত দিব নোৱাৰে। আচলতে সি আগৰ পৰাই নিমাত ল'ৰা, সি কাকো টানকৈ ক'ব নোৱাৰে। পিছে বোপা, তোমাৰ কথা কোৱাচোন, তুমি তোমাৰ মা দেউতাৰ লগতে আছানে নে বেলেগ হৈ খাইছা? নাই নাই খুৰা, মই বেলেগ হোৱা নাই, মই মা দেউতাৰ লগতে আছোঁ। পিছে বিয়া বাৰু কৰালানে নাই আকৌ? কৰালোঁ, মই বিয়া কৰোৱা আজি 2 বছৰেই হ'ল। তোমাৰ মানুহজনী আৰু তোমাৰ মা একেখন ঘৰতে একেলগে থাকেনে? অঁ খুৰা, তেওঁলোক একেলগেই থাকে। মইতো ঘৰত বেছি সময় থাকিবলৈকে নাপাওঁ। ৰাতি সোমাওঁ, ৰাতিপুৱা ওলাই গুচি আহোঁ কামলৈ বুলি। ঘৰখনততো বেছিকৈ সময় দিব নোৱাৰোঁ। এওঁ যদি মাহঁতৰ লগতে নাথাকে কাৰ লগতেও থাকিব? তথাপিও এদিনো হাই কাজিয়া নহয়নে? নাই নাই খুৰা, আজিলৈকে মোৰ মানুহজনী আৰু মোৰ মাৰ মাজত একো তৰ্ক বিতৰ্ক হোৱাই শুনা নাই। ভাল ভাল বোপাই, তোমাৰ ভাগ্যখন বহুত ভাল। তোমাৰ মানুহজনীও বহুত ভাল চাগে। তুমি ভাগ্য বলতহে চাগে তেনেকুৱা মানুহ এজনী পাইছা। আজিকালি বোৱাৰীবোৰে শহু শাহুৰ আউল নামাৰে। শহু শাহুৰ আউল মাৰিব পালে ল'ৰাটোক লৈ গুচি যায়গৈ, ক'ৰবাত ভাড়া ৰুমত থাকেগৈ। কিন্তু তোমাৰ মানুহজনীয়ে যদি তোমালোকৰ ঘৰখন নিজৰ কৰি লৈছে, তেনেহ'লে তোমাৰ মানুহজনী বহুত ভাল, তাইৰ অন্তৰখন বহুত ভাল। মই এতিয়া গৈ থাকোঁ দিয়া, মোৰ দেৰি হৈছে। মালিকে আকৌ দেৰিকৈ গ'লে কথা শুনায়। ঠিক আছে খুৰা, যাওক বাৰু, মই ইয়াৰ লগত কথা পাতিম। আপুনি একো চিন্তা নকৰিব। আজিকালি ইমান ভয় কৰি থাকি লাভ নাই। সি যদি আপোনাক নাচায়, তেনেহ'লে মই আপোনাৰ লগত হৈ তাৰ ওপৰত কেছ দিম, আৰু সি দৰমহা আধা ভাগ আপোনালোকক দিব লাগিব। সেয়া আজিকালি আইন, বুজিছে? নালাগে বোপাই, সেইবোৰ কেছমেলত মই নাযাওঁ। সি আমাক দুখ দি যদি শান্তিত থাকিবলৈ পাৰিছে, থাকক দিয়া। তাৰ দৰমহা আমাক নালাগে, সি ঘনীয়েককে দিয়ক। মই এতিয়া গৈ থাকোঁ। সেনেকৈ কথা পাতি থাকিলে মোৰ ইপিনে কামটোৱে যাবগৈ। ঠিক আছে খুৰা, যাওক বাৰু। দেহি ইমান ভাল মানুহ আছিল পাই, ইমান মৰমীয়াল মানুহ হ'ল। ইমান কষ্ট কৰি পুতেকক লিখাই পঢ়াই চাকৰিয়াল বনালে, আৰু এতিয়া পুতেকৰ দৰমহা খোৱাৰ সময়ত বোৱাৰীকে লৈ গুচি গ'ল। আচলতে সিয়েই বেয়া, তাৰ বিচাৰ বিবেচনা কৰা ক্ষমতাই নাইকিয়া হৈ গ'ল চাগে। বোৱাৰী, অ' বোৱাৰী, তোমাৰ হৈছেনে নাই? বাবা আহি পাব এতিয়া। তোমাৰ দেৰি হ'লে আকৌ তুমি গালি শুনিবা। মা, অ' মা, তোমালোকৰ ওলাই হ'লনে? হ'ল, মোৰ ওলাই হ'ল। বোৱাৰী ওলাই হৈছে আৰু। হ'ল যদি কেলে অহা নাই আকৌ? মই এইজনীৰ লগত যাবলৈ সেইকাৰণেই টান পাওঁ। ক'ৰবালৈ যাওঁ বুলি ক'লে পুতুককৈ তাই কেতিয়াও ওলাই নহয়। তাইৰ কাৰণে আকৌ 1 ঘণ্টামান সময় ৰ'ব লাগিব। বোৱাৰী, অ' বোৱাৰী, বাবা আহি পালেহিয়ে। তোমাৰ হৈছেনে নাই? হৈছে মা, মই মানে পাছফালৰ দুৱাৰ খিৰিকীবোৰ মাৰি আছোঁ। গৈছোঁ ৰ'ব। বোৱাৰী ওলাই হ'ল, বুজিছনে? পাছফালৰ দুৱাৰ খিৰিকীবোৰ মাৰিছে আকৌ। ৰহ অকণমান। মা, অ' মা, আপুনি পাকঘৰৰ গেছটো অফ কৰিছিল নে বাৰু? নাই কৰা বোৱাৰী। আৰু ইনভাৰ্টাৰটো অফ কৰিলে? আৰু মটৰৰ মেইন চুইচটো, সেইটো অফ কৰিছিল নে মা? নাই অ' বোৱাৰী, মই একোৱে অফ কৰা নাই। মই কেৱল ওলাইছোঁহে। অকণমান ৰ'ব মা, মই সাউতকৈ সেইকেইটা অফ কৰি থৈ আহোঁ। আহি পেলাই খাবৰ কাৰণে ভাত দালিখিনি বহাইছিলোঁ, সেইখিনি এতিয়া হ'ল চাগৈ। মই গেছটো অফ কৰি থৈ আহোঁ, আৰু গোটেইকেইটা মানুহ ঘৰৰ পৰা ওলাই যাম যেতিয়া আৰু
বতৰ ঠিক নাই খপককৈ বতাহ ধুমুহা ঢেৰেকনি আহিবও পাৰে সেইকাৰণে মটৰটো আৰু ইনভাৰ্টাৰটো বন্ধ কৰি থৈ আহোঁ অকণমান ৰ'ব মা মই সাউতকৈ সেইকেইটা অফ কৰি থৈ আহোঁ অঁ বোৱাৰী যোৱা আমি ৰখিম যোৱা মা এইজনী কেলে এনেকুৱা ক'ৰবালৈ যোৱাৰ সময়ত মানে তাই লেঠাই নমৰে তোক মই কেতিয়াবা একদম কাণৰ তলত চৰ লগাই দিম তোৰ মই মাৰে হা তোক মই মাৰো বুলি ক'লে এতিয়াও মাৰিব পাৰোঁ মা তুমি কেলে এনেকৈ কৈছা মোক মই তোক অকণমান টানকৈ কওঁতে তই বেয়া পাইছ কিন্তু তই যে বোৱাৰীজনীক অনাবৰতে কেটকেটাই থাক কেতিয়াও যে ভাল মাত এষাৰো দি পোৱা নাই সেইটো অনুভৱ কৰিবলৈ নোৱাৰ বোৱাৰীৰ মনত কেনেকুৱা লাগে তই জাননে বোৱাৰীজনী অকলে অকলে কিমান কান্দি থাকে মইহে দেখা পাওঁ তই কেইটকা ইনকাম কৰিছনো তোৰ দেউতাই দেখোন তাতকৈ বেছি টকা ইনকাম কৰিছিল তোৰ দেউতাই কেতিয়াবা মোক তেনেকৈ টান কথা কোৱা শুনিছ নিজৰ মানুহজনীৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইবোৰ এতিয়া আমি তোক শিকাব লাগিব হা তই দেখা নাই তোৰ দেউতাই মোক কিমান মৰমত ৰাখে কিমান মৰমত কথাবিলাক কয় আৰু তই বোৱাৰী দেখোন একেবাৰে মুখলৈ নাচাওঁ যি টি কথা কৈ পেলাও আমাৰ ঘৰখনৰ কাৰণে তাই কিমান চিন্তা কৰে মটৰ ইনভাৰ্টাৰ গেছ এইবোৰ কথা তইহে চিন্তা কৰিব লাগিছিল কাৰণ গোটেইকেইটা মানুহ ঘৰৰ পৰা ওলাই যোৱাৰ পাছত ঘপককৈ যদি নহয় কিবা এটা হৈ যায় তোৰহে ক্ষতি হ'ব তইহে আকৌ আনিবলৈ পাবি কিন্তু সেইবোৰ ধ্যান তোৰ মোৰ নাই কিন্তু বোৱাৰী সকলো ধ্যান আছে ইমান ভাল বোৱাৰীজনীক তই ইমান টান কথা কৈ থাকিবলৈ তোৰ অকণো বেয়া নালাগে তই পাহৰি নাযাবি বোৱাৰীও কিন্তু তেজ বঙহেৰে গঢ়া মানুহহে বুজিছ তাইৰো এখন অন্তৰ আছে তোৰ পৰা তাইও অকণমান মৰম বিচাৰে অকণমান সময় বিচাৰে বেলেগৰ বোৱাৰীবোৰে শহুৱেক শাহুৱেকক দেখিবলৈ নোৱাৰে শহুৱেক শাহুৱেকক বেলেগ কৰি দিয়ে তাই গিয়েকক লৈ গুচি যায় নহ'লে বেলেগ হৈ খায় কিন্তু আমাৰ বোৱাৰীয়ে আমাক কিমান ধ্যান ৰাখে কিমান মৰম কৰে কিন্তু বেচেৰীজনীক যে তইও অকণমান মৰম কৰিব লাগে তাইকো যে অকণমান মৰমৰ প্ৰয়োজন সেইটো তই বুজি নাপাৱ মই কৈ দিছোঁ ভাল হ যদি হ নহ'লে কিন্তু বোৱাৰীৰ আগতে তোক কেতিয়া মই চৰিয়াম কৈ থলোঁ আমাৰ ঘৰখনৰ কেনেকুৱা পৰিৱেশ দেউতাকে মোৰ লগত কেনেকৈ কথা পাতে সি একোৱে দেখা নাই সিহে মতা মানুহ বোৱাৰীৰ ওপৰত সি বৰ ৰজাটো দেখায় ভাত খাওঁতে কেতিয়াও বোৱাৰীজনীক নামাতে খালি নে না নুসুধে বেচেৰীজনীয়ে তাৰ কাৰণে ৰখি থাকে সি অকলে অকলে আহি দনাটো মাৰি ল'ব তাৰ পাছত ধাপাল পালকে শুই থাকিবগৈ বোৱাৰীজনীয়ে তাৰ কাৰণে কিমান কষ্ট কৰিছে বেচেৰীজনীয়ে সি আহিব খাম বুলি ৰখি থাকে পাছত অকলে অকলে কান্দি কান্দি ভাত খায় মই দেখা নাই বুলি ভাবিছ সময় থাকোঁতেই তই সলনি হ আৰু বোৱাৰীক অকণমান মৰম কৰিবলৈ চেষ্টা কৰ বোৱাৰী যিদিনাখন সলনি হ'ব নহয় তই কিন্তু কান্দি ফুৰিলেও সি আগৰ মানুহজনী বিচাৰি নাপাবি কৈ থলোঁ হয় দিয়া মা তুমি ঠিকে কৈছা কেলে জানো মই ইমান খঙাল হৈ গ'লো আচলতে মই ভাবিছিলোঁ ঘৈণীয়েকবোৰক সদায় দম দি তলত ৰাখিব লাগে কিন্তু দেউতাইতো তোমাৰ লগত এদিনো তেনেকুৱা কৰা নাই মই এতিয়াহে ভাবিছোঁ মা মই বহুত ভুল কৰি আছিলোঁ মই তাইৰ ওচৰত ক্ষমা খুজিব লাগিব মা তাই চাগে মোৰ কাৰণে বহুত দুখ পাই আছে তাই বিচৰা ধৰণেতো মই আজিলৈকে একোৱেই কৰা নাই বেচেৰীজনীয়ে কিবা এটা লাগে বুলিও মোক নকয় ইমান ভয় খায় যেনেকৈ ৰাখিছোঁ তেনেকৈ আছে দেহি তাই বহুত কষ্ট পাই আছে মই তাইক আজি ক্ষমা খুজিব লাগিব বলক মা মোৰ হ'ল বলক আপোনালোকৰ চাগে ৰৈ এলাহে লাগিছে বলক মা আহা বোৱাৰী কি হ'ল এতিয়া এনেকৈ ৰৈ আছ কেলে বল মা তুমি যোৱাচোন গৈ থাকা মোৰ এওঁৰ লগত কথা এটা আছে ঠিক আছে আহি থাক দেৰি নকৰিবি আকৌ আপুনি গালি নাপাৰ আগতেই ক্ষমা খুজিছোঁ চৰি মানে এইবোৰ যদি বন্ধ কৰি নিশ্চিন্ত হৈ ক'ৰবালৈ ফুৰিব নাযাওঁ তেনেহ'লে মই থাকিয়েই শান্তি নাপাওঁ ঘৰত কি হৈছে কৈ ভাৱ হৈ থাকে সেইকাৰণে সকলোখিনি বন্ধ কৰি ক্লিয়াৰ কৰি লৈছোঁ ব'লক এতিয়া চৰি ৰীতা মোক তুমি ক্ষমা কৰি দিবা মই তোমাক বহুত কেতিয়া জেঙা কৰি কথা কওঁ ন তুমি চাগে মনত বহুত দুখ পোৱা আজিৰ পৰা মই আৰু তোমাৰ লগত তেনেকুৱা একেবাৰে নকৰোঁ মই তোমাক বহুত ভাল পাওঁ আই লাভ ইউ ৰীতা আজি তোমাক দেখিবলৈ বৰ ধুনীয়া লাগিছে মোৰ কাৰণে তুমি সদায় এনেকৈ ধুনীয়াজনী হৈ থাকিবা আৰু আজিৰ পৰা তুমি মোৰ কাৰণে কেতিয়াও ভয় কৰিব নালাগে তোমাৰ মনৰ কথা সকলোবোৰ মোক খুলি ক'ব পাৰিবা বুজিছা আপুনি সঁচাকৈ কৈছে অঁ মই সঁচাকৈ কৈছোঁ মই সলনি হৈছোঁ ৰীতা তোমাৰ কাৰণে সলনি হৈছোঁ থেংক ইউ ছ' মাছ আপুনি যে মোক বুজি পাইছে ব'লা এতিয়া নহ'লে আকৌ মাৰ ৰৈ এলাহ লাগিব অঁ ব'লক